মই এইটোৱে চিন্তা মই সেইটোৱে চিন্তা কৰিছোঁ যে টাউনৰ মাজত ইমান মাজমজিয়াত এতিয়া হৈছে, এইটোৱে চিন্তা কৰিছোঁ যে ৰাইজ মানে সুৰক্ষিত নাই বুলি আশা কৰিছোঁ। আমাৰ দোকান পোহৰ আছে, মোৰ লেখীয়া বহুত দুখীয়া দৰিদ্ৰ মানুহ আছে, কৰি খাইছে, এইবিলাকৰো যেন মানে চিন্তা কৰিবলগীয়া কথা আহি গ'ল। প্ৰশাসনক কি জনাব? প্ৰশাসনক এতিয়া পেট্ৰলিংবিলাক ভালকে কৰিব লাগে। প্ৰপাৰ টাউনৰ ওপৰত যেতিয়া হৈছে, পৌৰসভা একদম মাজতে হৈছে, যেতিয়া চবেই চিন্তা ভাৱনা কৰি তেখেতসকলে যেন আৰু মোৰ লেখীয়া যেন কাৰো নহয়, সেইটো আশা কৰি যেন তেখেতসকলে ইয়াৰ কাৰণে পূৰা দায়িত্ব পালন কৰে, ভালকৈ পেট্ৰলিং কৰে, এইখিনিয়ে মই আশা ৰাখিছোঁ সকলো ৰাইজৰ কাৰণে। মোৰতো যি হৈছে, কিন্তু বাকী হ'ব নালাগে। মোৰ নাম বিপুল দাস। মানে ইয়াত দোকানত মানে ৰাতি চুৰ হৈ গ'ল, মইতো ক'ব নোৱাৰো। এই ল'ৰাটো আহিলে হোটেল খুলিবলৈ, আহি চাটাৰ দেখিছে ভঙা, জইলাৰী চাটাৰ ভঙা। তাৰপিছতে ফোন কৰিলে, মই আহি চালোঁ যে একদম চাটাৰ কাটি দিলে। চব কটাৰ পাছত তাৰপাছতে দেখিলোঁ যে কি হ'ল, ভিতৰৰ চেণ্ডুকটো পুৰা খুলি দিলে। সেইটো চেণ্ডুক খোলাৰ পাছত আৰু তাত যি বস্তু আছিলে, কাষ্টমাৰৰ কিছুমান বস্তু আছিলে আৰু যি আছিলে সামগ্ৰী যিখিনি আছিলে চব লৈ গ'ল, আৰু কিছুমান বস্তু যিবিলাক দৰকাৰী নহয় এইবিলাক থৈ গ'ল। এইটো কালি ৰাতি হ'ল, কিন্তু ৰাতিপুৱাহে গম পাইছোঁ। কি লৈ গৈছে? লৈ গৈছে চব বস্তুটো, এতিয়াও চোৱা নাই। এতিয়া পুলিচ অহাৰ পাছতহে এনেই আইডিয়া কৰিছোঁ, আমাৰ 8-10 লাখ টকাটো বস্তু হ'বই। দোকানৰ নাম কি আছিলে? দোকান বিপুল জুৱেলাৰী। দোকানৰ নাম কি আছিলে? বিপুল জুৱেলাৰী আছে নাম। কোনখিনিত আছে? এইটো ৰঙাগড়া ৰোড, এপ'ল' ক্লিনিকৰ সন্মুখত। পুলিচক খবৰ দিছিল আপোনালোকে? পুলিচক দিলোঁ খবৰ। মই পুলিচ আহি আছে ক'লে, এতিয়া ৰাতিপুৱাই দিছিলোঁ 8টা মানত। এতিয়া কেইটা বাজিছে? এতিয়াতো টাইমটো চোৱা নাই, 3টামান বাজিছে। এতিয়া আহিছে, কৈছে, ফোন কৰিছিলে থানাৰ পৰা, আহি আছে। আহি পোৱা নাই? আহিছে, এই ৰাস্তাতে আছে নেকি, কৈছে যে ফোন আহি আছে। চিচিটিভি কেমেৰা আছিলে, চিচিটিভি কেমেৰাবিলাক মানে ঘূৰাই দিলে। আৰু চেহেৰা অহা নাই? নাই।